বঙাইগাঁও জিলাৰ লেংটিচিঙাত একাংশ উদণ্ড যুৱকক উত্তম মাধ্যম স্থানীয় ৰাইজৰ উদণ্ড যুৱককেইজনে লেংটিচিঙা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত উত্তম মাধ্যম ফুটাইছে স্থানীয় ৰাইজে। ইয়াৰ উপৰিও বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ তুলি স্থানীয় ৰাইজে জবাবদিহি কৰিলে বিদ্যালয়খনৰ অধ্যক্ষক। একাংশ অচিনাকি উদণ্ড যুৱকে বিদ্যালয়খনৰ ছাত্ৰীক অশালীনভাৱে হাৰাশাস্তি কৰাৰ লগতে বিদ্যালয়খনত শিক্ষকৰ অনিয়মীয়া উপস্থিতিয়ে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ তুলি চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। ইয়াৰ লগতে প্ৰশ্ন উত্থাপিত কৰিছে ৰাইজে। বাৰম্বাৰ ৰাইজে বিদ্যালয়খনৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো গা নলৰিল কৰ্তৃপক্ষৰ। সেয়েহে স্থানীয় ৰাইজে একাংশ উদণ্ড যুৱকক উত্তম মাধ্যম সোধাই পৰিস্থিতি উত্তপ্ত কৰি তোলে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আজি এইটো আমাৰ লেংটিচিঙা হাইস্কুলৰ সন্মুখত আমি গাঁৱৰ পৰা যেতিয়া মানে ঘৰৰ পৰা ওলাই অহা সময়ত আমি স্কুলৰ সন্মুখতে যাওঁ। মানে ক'ৰ পৰা মানে বাহিৰা ল'ৰা আহি ইয়াত মানে গেডাৰিং কৰি থাকে স্কুল সময়ত মানে টিফিন মানে 9টা বজাৰ পৰা 9টা বজাৰ পিছত মানে স্কুলত ছাৰ সোমায়। তাৰ পিছত মানে 12টা বজাত মানে টিফিন হয়। তাৰ আগতে মানে ষ্টুডেণ্টবিলাক এতে মানে চবতে যায় মানে গেডাৰিং কৰি থাকে। বাহিৰৰ ল'ৰা আহে মানে ক'ৰ পৰা ল'ৰা আহে মানে এইবিলাক চিনিয়ে নাপাওঁ মই। মানে আমি গাঁৱৰ মানুহে চিনি নাপাওঁ, এনেকুৱা হৈছে। মানে বাহিৰৰ পৰা এজনো আমাৰ চিনাকি নহয়, এজনৰ মুখ চিনি আহি মানে ষ্টুডেণ্টৰ পিছফালৰ পৰা মানে জকাই থাকিব, ছোৱালীবিলাকক যা তা কৈ থাকিব। আমি এতিয়া একো ক'ব নোৱাৰোঁ। আমাৰ ছোৱালীবিলাকো ইয়াৰ নহয়, বাহিৰৰ পৰা আহে। এতিয়া মানে আমাৰ সমাজত মানে এইবিলাক সহ্য কৰিব লগা হৈছে। য'তে ত'তে দোকানত বহি মানে টিফিন টাইমৰ আগত মানে গেডাৰিং কৰি থাকে। কমপ্লেইন মানে আজি মোটামুটি 4বাৰ কমপ্লেইন দিয়া হয় আজিলৈকে। সব ছাৰক কমপ্লেইন দিয়া হৈছে, কিন্তু ই ছাৰতো চবেই জানে জানা সত্ত্বেও মানে আজি গেটটো খোলা ৰাখি মানে ইয়াতে গেডাৰিং হৈ থাকে, সময়ৰ আগত গেডাৰিং হৈ থাকে। আমি এইবিলাক সহ্য কৰিব লগা হৈছে। ষ্টুডেণ্টবিলাক যায়, বহুতবাৰ কমপ্লেইন দিয়া হৈছে। ছাৰ, ষ্টুডেণ্টবিলাক যায় দোকানত যায় চিগাৰেট খায়, কিহৰ কাৰণে খায়? আপোনালোকে কি শিক্ষা দি আছে? ষ্টেপে নলয়। আজি বহুতবাৰ কমপ্লেইন দিয়াৰ পিছতো আজি এনেকুৱা অৱস্থা। শিক্ষক অনিয়মিত নেকি? যাৰ কাৰণে এনেকুৱা হৈছে, শিক্ষক যদি এনেকুৱা হৈছে, ষ্টুডেণ্টে কি কৰিব? ক্লাছ কৰে নে নকৰে? ক্লাছ নকৰাটো এইটো মানে ষ্টুডেণ্টে ক'ব পাৰি, ষ্টুডেণ্টে সুধিলেহে গম পাব। লেংটিচিঙা এইটো মডাৰ্ণ স্কুল বুলি আহিছে এতিয়া। তো এইটো স্কুলত মানে মোৰ ঘৰ এই ওচৰতে, মন্দিৰৰ ওচৰতে। টিফিন হওক নহওক কোনো কথা নাই। ষ্টুডেণ্টবিলাকে কি কৰে, পিলপিলি ওলাইছে। পিলপিলি লৈ 3টা ছোৱালী থাকিব, 2টা ল'ৰা থাকিব, মোৰ ঘৰৰ সন্মুখতে যাব। কিমান খেদাম? আজি 1 বছৰ ধৰি এনেই কৈ আছোঁ, সিহঁতে নাযায়। মানে ঠিক ৰাইট মতে আমিতো কাম কৰা মানুহ, বাহিৰত যাব লাগে ঘৰৰ পৰা। ৱাইফে কয় মোৰ ঘৰৰ গেটত এনেকৈ কৰিল, সেই গেটে এনেকৈ কৰিল, কিন্তু বহুত কমপ্লেইন দিছোঁ, কাম নহয়। ইয়াৰ আগতে পুলিচো কৈছিলোঁ যে এনেকুৱা হৈ থাকে। এদিন আহে পুলিচে, আৰু 2 দিন কিয় আহিব? এনে লাগিয়ে থাকে। আৰু স্কুলতো কমপ্লেইন দিছিলোঁ। আমাৰ কথা হ'ল যে আমাৰ টিচাৰবিলাকে ঠিক নহয়। এজনে 12টাত আহে, আজি সেনেকুৱাই অৱস্থাই জোকাই থাকে ছোৱালীবিলাকক। গাঁৱৰ মানুহ পুৰা লাগে। এটা চিনি নাপাওঁ, মোক বাহিৰৰ ল'ৰা চব এটাও চিনি পালেতো কোনো কথা নাই। এটাও চিনি নাই, কিমান ল'ৰা আহে, ক'ৰ পৰা আহে চিনি নাপাওঁ। প্ৰিন্সিপালক যেতিয়া কৈছে মই নাছিলোঁ, কিন্তু আমি শুনা পাই আছোঁ যে বহুত দিন ধৰি এনে কৈ আছে। প্ৰিন্সিপালক বহুত 4বাৰ কমপ্লেইন হৈছে, কিন্তু কাম নহয়। আৰু প্ৰিন্সিপালে ৰাইট মতে নাহেতো। প্লাছ আমাৰ গাঁৱত হিচাপত মই ভিতৰত নাযাওঁ, কিন্তু যেটা পৰিৱেশ দেখা পাওঁ তাতে সিহঁতে ক্লাছে নকৰে, মানে মোৰ ধাৰণা। অভয়াপুৰীৰ পৰা শফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী
প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ